খুব ধুনীয়া বহুত বাধা বহুত প্ৰতিকূল বতৰৰ মাজত বিভিন্ন কণ্ডিশ্যন আমাৰ তেনেকৈ আগদিনাখন আমি গম পাইছোঁ শ্বুটিঙৰ যে আমাৰ গোটেই চেঞ্জ হৈ গৈছে আৰু এসপ্তাহ পিছুৱাব লগা হৈছে আমি ডেৰমাহ ধৰি দুমাহে ক'ব লাগিব আমি বেলেগ এডোখৰ ঠাইত যোৰহাট কলিয়াবৰ এইবোৰ মিলাই পেলাই আমি কেম্পিং কৰি সকলোৱে বহুত বেছি কষ্ট কৰিছোঁ আৰু সমূহ ডাইৰেক্টৰ হওক আজি মোৰ যিসকল ছিনিয়ৰ অগ্ৰজসকল যিসকল আছে ইমান ছিনিয়ৰ হয় কিন্তু সকলোৱে মোক বহুত ধুনীয়াকৈ মৰমেৰে দেখুৱাই আগবঢ়াই লৈ গৈছে আৰু স্ক্ৰীন প্লে সঁচাকৈ খুব মানিবলগীয়া ধুনীয়া স্ক্ৰিপ্ট আৰু ৰাইজে আমাৰ সমাজখনৰ আমাৰ পৰিয়ালবোধৰ আমাৰ যিটো ৰুট আমাৰ কেনেকৈ আমি ৰুটৰ লগত কানেক্টেড থাকিব লাগে নিজস্ব নিজৰ মাটিডোখৰ আমি কিয় এৰি দিব নালাগে আমাৰ আৱেগ অনুভূতি কালচাৰ সকলো একেলগে সন্নিৱিষ্ট হৈ 1983ৰ পিছত আজি 21 নৱেম্বৰত আহিবলগীয়া 21 নৱেম্বৰত ককা দেউতা নাতি আৰু হাতী 2 ৰিলিজ হ'ব এইখন ৰিমেক হয় গতিকে খুব ধুনীয়া এটা আচলতে ককা দেউতা নাতি আৰু হাতী বুলি ক'লে আমি যিটো ভাবি আছোঁ তাৰে সম্পূৰ্ণ গোটেইখিনিক নতুন আৰু পুৰণি সকলোকে একেলগে সন্নিৱিষ্ট কৰি খুব ধুনীয়া এটা সংমিশ্ৰণত তৈয়াৰী কৰা হৈছে আৰু ৰাইজে খুব বেছি ভাল পাব বুলি আশা ৰাখিছোঁ আৰু লগতে মই প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট আৰু আমাৰ CMD মেম ৰিণিকী ভূঞা শৰ্মা মেম জাৰিৰ হুছেইন দা গোটেই টীমটো ডাইৰেক্টৰ বিশ্বজিৎ দা গোটেই মোৰ যিসকল ছিনিয়ৰ্ছ আছে 5টা দশকৰ তেওঁলোকৰ লগত সমানে স্ক্ৰীন প্লে কৰিবলৈ পাই মই সঁচাকৈ খুব সৌভাগ্যৱান বুলি ভাবিছোঁ নিজকে আৰু সকলোকে বহুত বেছি ধন্যবাদ আৰু লগতে আপোনালোককো ধন্যবাদ আৰু লগতে অসমৰ ৰাইজক ধন্যবাদ